মোৰ পঢ়া লিখাত বাধা হোৱা নাছিলে, কিন্তু মোক পঢ়াৰ ইণ্টাৰেষ্ট নাছিলে, কিন্তু মোৰ মা বাবা কৈছিলে যে যিহেতু আমাক আজি পোহৰ নিউজৰ পৰা দাদাই আমাক মাতিছে, মই পোহৰ নিউজৰ যিমান ফেমিলি আছে চবকে ধন্যবাদ দিব খোজো। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ মোৰ ঘৰতে মহাকালী চাহ বাগিচাত, তিনিচুকীয়া জিলাৰ মহাকালী চাহ বাগিচাত। আৰু আমি চেষ্টা কৰোঁ প্ৰত্যেক বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ। আৰু এই বছৰ অলপ পলম হৈছে, গতিকে মই ঘৰতে তেখেতসকলক মাতিলোঁ। মোৰ ওচৰে পাজৰে যিকেইটা আছে, যিমানখিনি মোৰ সম্ভৱ, যিমানখিনি মোৰ সামৰ্থ্য, সম্বৰ্ধনা জনাবলৈ উপস্থিত মাতিছিলোঁ ঘৰলৈ। আৰু আহিছে ছাত্ৰ ছাত্ৰীসকল, তেখেতসকলৰ মনোভাৱ জানিব যত্ন কৰিম, তেখেতসকলে কি ক'ব, কেনে অনুভৱ আৰু কি ক'ব বিচাৰিব। নমস্কাৰ, মোৰ নাম শ্ৰী আদিত্য সোণা, মই মহাকালী চাহ বাগিচাৰ বাসিন্দা। মই 2025 বৰ্ষৰ LC পৰীক্ষাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মহাকালী গ্ৰান্টৰ পৰা প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু যিহেতু অসমীয়া আমাৰ মাতৃভাষা, যিহেতু সেইকাৰণে মই অসমীয়াত লেটাৰ ল'বলৈ সক্ষম হৈছোঁ। ধন্যবাদ। কেনেকৈ অনুভৱ, লেটাৰ যেতিয়া পালা তুমি, তোমাক কেনেকৈ লাগিলে? ভাল লাগিছে, কিন্তু যিমান আশা কৰিছিলোঁ সিমান নহ'ল, কিন্তু যি হ'ল ঈশ্বৰৰ আশীৰ্বাদতে ভালে হৈছে। আৰু আগন্তুকো মোৰ ৰিজাল্টবোৰ ভালে হ'ব, সেইবোৰে ক'ব খোজোঁ। আৰু মোক যিহেতু আমাৰ ঘৰৰ গাৰ্জেনবোৰে, মোৰ দেউতা আৰু মায়ে বহুত সহায় কৰিছে, আৰু মোৰ ঘৰৰ দাদাই সহায় কৰিছে আৰ্থিক দিশত। তাৰপিছত আমাৰ গাঁৱৰ মানুহবোৰে আমাক পইচা দি সহায় কৰিব নোৱাৰিলেও আমাক মুখৰ শব্দৰে সহায় কৰিছে, আমাক মটিভেশ্যন কৰিছিলে। তাৰপিছত আমাৰ স্কুলৰ ৰবীন ছাৰেও সহায় কৰিছিলে, আমাক মটিভেশ্যন দিছিলে। আমাৰ স্কুলত কেৰিয়াৰ গাইডৰ কম্পিটিশ্যনবোৰ পাতিছিলে। তাৰপিছত আমাৰ স্কুলৰ যিমান টিচাৰবোৰ আছে, প্ৰাঞ্জল ছাৰ আছে, দীপ্তি মিছ আছে, গীতা মিছ আছে, চবে আমাক সহায় কৰিছিলে। আৰু বিশেষকৈ আমাৰ স্কুলত দীপ্তি মিছে অসমীয়াত আমাক সহায় কৰিছে বহুত। আৰু আমাৰ স্কুলত বহুতে আমাক ছাপৰ্ট কৰিছিলে, আমাক শিকাইছিলে ভালকৈ। আৰু নতুন যিহেতু চৰকাৰে আমাৰ এক্সামৰ প্ৰিপেৰেশ্যনবোৰ চেঞ্জ কৰি দিলে, সেইখিনি কাৰ্যপ্ৰণালীও আমাক স্কুলত প্ৰেক্টিচ কৰাইছিলে কুৱেশ্যনবোৰ। মই স্কুলকো ধন্যবাদ দিব খোজোঁ, আমাৰ হেড বাইদেউক ধন্যবাদ দিব খোজোঁ, যিহেতু আমাৰ স্কুলত আমাক ভালকৈ শিক্ষা দিলে, আমাক শিকালে। আৰু যিহেতু আমাক আজি পোহৰ নিউজৰ পৰা দাদাই আমাক মাতিছে, মই পোহৰ নিউজৰ যিমান ফেমিলি আছে চবকে ধন্যবাদ দিব খোজোঁ যে আমাক মাতিলে আৰু ইমান ধুনীয়াকৈ আমাক ভাষণ দিলে। ধন্যবাদ। যিহেতু তুমি আমাৰ মাতৃভাষা অসমীয়া লেটাৰ ল'বলৈ সক্ষম হৈছা, আৰু আমাৰ বিশেষকৈ আদিবাসী চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল মাতৃভাষাটো বহুত টান বুলি ভাবে, অসমীয়াটো বহুত কষ্ট বুলি ভাবে, কি ক'ব বিচাৰিব তেখেতসকলক? মই যিহেতু ভাবোঁ অসমীয়া টান নহয়, যিহেতু অসমীয়া ইজি লেংগুৱেজ হয়, আৰু সেইটো আমাৰ আদাৰ লেংগুৱেজ। তো আমাক ভাবিব নালাগে অসমীয়া নোৱাৰিম বুলি, কাৰণ অসমীয়াটো একদম ইজি ছাবজেক্ট। অসমীয়া আমি ক'ব জানিলে আমি হৈ যাব, কাৰণ ব্যাখ্যা কৰাত যিখিনি আছে, আমি অসমীয়াত যি কথা পাতোঁ দৈনন্দিন জীৱনত সেইখিনিয়ে তাত ব্যৱহাৰ কৰা যায়। আৰু যিমানে আমাৰ ষ্টুডেণ্টবোৰ আছে, মই এটাই ছাজেশ্যন দিব খোজোঁ যে অসমীয়াত ভালকৈ পঢ়িব লাগে। অসমীয়াত যিহেতু নম্বৰ কাটি দিয়ে, মোৰো বহুতখিনি নম্বৰ কাটিছে, আৰু সেইখিনি যাতে ভুল আৰু আগতীয়াকৈ মই ক'ব খুজিছোঁ ষ্টুডেণ্টবোৰে নকৰে আগন্তুক এক্সামত, সেইখিনিয়ে। নিশ্চয় সুন্দৰকৈ শুনিছে। মাতৃভাষাটোত সদায় গুৰুত্ব দিব লাগে, আমি এগৰাকী ছাত্ৰীৰ পৰা জানিব যত্ন কৰিম। কি অনুভৱ, কেনেকৈ লাগিছে তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী স্মিতা বাৰিক, মই মহাকালী চাহ বাগিচাৰ নিবাসী, আৰু মই বিষ্ণুজ্যোতি বিদ্যালয় শিক্ষা গ্ৰহণ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মোক আজি বহুত ভাল লাগিছে, মই প্ৰথম স্থানত লাভ কৰাৰ কাৰণে। ইমানেই কৈছোঁ, ধন্যবাদ। এনেধৰণে কৈ আছে, যিহেতু তেখেতসকলে প্ৰথম মাইকৰ আগত আহিছে। আমি আৰু এগৰাকী ছোৱালীৰ পৰা জানিম, কি ক'বা, কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী নৱনীতা চৰেং, আৰু মই মহাকালী চাহ বাগিচাৰ নিবাসী, আৰু মই মহাকালী গ্ৰাণ্ট হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছোঁ। যিহেতু তোমাৰ দেউতা নাই, তোমাৰ পঢ়া লিখাত কিবা বাধা হৈছিলে নেকি? মোৰ পঢ়া লিখাত বাধা হোৱা নাছিলে, কিন্তু মোক পঢ়াৰ ইণ্টাৰেষ্ট নাছিলে, কিন্তু মোৰ মা বাবা কৈছিলে যে পঢ়া এৰিব নালাগে, পঢ়াত ভালকৈ ধ্যান দিব লাগে, যাতে আগতে তোমাৰ কাৰণে ভাল হ'ব। মা দেউতাৰ তুমি নাম ৰাখিব, মানে ইজ্জত ৰাখিবৰ কাৰণে ধ্যান দিব। এতিয়া আৰু আগফালে পঢ়িবলৈ ইচ্ছা আছে নে? ইচ্ছা আছে। কেনেধৰণে আগবাঢ়িম বুলি ভাবিছে, কি ছাবজেক্ট লৈ আগবাঢ়িম? কলেজ কৰিব বিচৰা নাই, কিন্তু তিনিচুকীয়া চেণ্ট ষ্টিফেন যাম, আৰু আমাৰ খ্ৰীষ্টান ধৰ্মত যিটো চিষ্টাৰ হয়, এইটো লৈ পঢ়িম বুলি বিচাৰিছোঁ।
আৰু নিশ্চয় এনেকৈ কৈছে দুখৰ কথা, কিন্তু দুখৰ নহয়, আজি সুখৰ কথা। আজি দুখ কৰিব নাপায়। তাই ইমান ধুনীয়াকৈ পঢ়ি আগবাঢ়ি গৈছে, মা দেউতাৰ নাম ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। এনেধৰণে সকলোৱে, যিমান আমাৰ ল'ৰা ছোৱালীখিনিয়ে আগন্তুক আৰু আগলৈ পঢ়িবলৈ গৈ আছে বা পঢ়ি আছে, তেখেতসকলেও যাতে নিজৰ মা দেউতাৰ সন্মান ৰাখিব যত্ন কৰে, নিজৰ সন্মান ৰাখিব যত্ন কৰে। বৰ বিশেষ নকওঁ, এয়া মই কোনো পাব্লিচিটি ল'বৰ কাৰণে ভিডিঅ'টো বনোৱা নাই, যাতে এখেতসকলক চাই আৰু আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি আহে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু জজ হৈ আৰু ভালকৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব, তাকে কামনা কৰিছোঁ। আৰু যিমানখিনি পাৰিলোঁ মই চেষ্টা কৰিলোঁ। বৰ বিশেষ নকওঁ, ভাল লাগিলে ভিডিঅ' শ্বেয়াৰ কৰা। মই বিদায় লৈছোঁ, ধন্যবাদ।